প্ৰথমে মই জেৰিনা মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ বাবে আটাৰে বনোৱা খুৰমা ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰিছোঁ ৰেচিপিটো চাই আপোনালোকে ভাল পাব। টিপছসহ সকলোবোৰ ষ্টেপ বাই ষ্টেপ মই দেখুৱাই যাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব বুলি আশা কৰিলোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে মই বাতিৰ ওপৰত এখন চাকনি পাতি ল'লোঁ আৰু চাহ খোৱা কাপেৰে 2 কাপ ৰঙা আটা লৈ লৈছোঁ। আপোনালোকে আটাৰ সলনি ময়দা দিও খুৰমা বনাব পাৰে। আটাৰে বনালেও খাবলৈ বহুত ধুনীয়া হয়। এতিয়া মই আটাখিনি চালি লৈছোঁ। খুৰমা যিমান বনাব বিচাৰে সিমানটো পৰিমাণতে সামগ্ৰীখিনি লৈ ল'ব। মই 2 কাপ আটাৰ জোখত সামগ্ৰীখিনি লৈ লৈছোঁ। তাৰ পাছতে আমাক লাগিব ঘিউখিনি মই গলাই লৈছোঁ আৰু 3 চামুচ ঘিউ মই আটাখিনি দি দিছোঁ। আপোনালোকে ঘিউৰ সলনি ৰিফাইন তেলো দিব পাৰে। এতিয়া ঘিউখিনি আটাখিনি গাত ভালকৈ মিক্স কৰি ল'ম। ঘিউখিনি আটাখিনি গাত ভালকৈ মোহাৰি সানি ল'ব। এই ষ্টেপটো ফ'ল' কৰাটো খুবেই প্ৰয়োজনীয়। যিমানেই ভালকৈ মোহাৰি সানি ল'ব সিমানেই পাছত খুৰমাটো খাবলৈ মচমচীয়া হয়। ঘিউ নাইবা ৰিফাইন তেল দিয়াৰ পাছত হাতখনেৰে আটাখিনি বা ময়দাখিনি এনেকৈ মুঠি মাৰি চাব। যদি মুঠি বান্ধে তেনেহ'লে আৰু দিব নালাগে, সঠিক পৰিমাণতে দিয়া হৈ গৈছে ৰিফাইন বা ঘিউ। যদি মুঠি নাবান্ধে ৰিফাইন তেল বা ঘিউ আৰু অলপ দি আকৌ এবাৰ মাৰি ল'ব। এতিয়া মই সেই একেটা কাপেৰে 1 কাপ ঠাণ্ডা পানী লৈ লৈছোঁ আৰু আটা মঠাৰ নিচিনাকৈ মঠি ল'ম। আটা মঠাৰ নিচিনাকৈ মঠি লৈছোঁ। আপোনালোকেও এনেকৈ মঠি ল'ব। বহুত কোমলকৈ নমঠিব। লুচি বা ৰুটি বনোৱা ডোটোতকৈ টানকৈ মঠি ল'ব লাগে। সেইকাৰণে পানী দিওঁতে অলপ অলপকৈ দি মঠি ল'ব। এয়া মোৰ আটাখিনি মঠা হৈ গৈছে। মন কৰিছে মই কিমান টানকৈ মঠিছোঁ। লুচি বা ৰুটি বনোৱা ডোটোতকৈ অলপ টানকৈ ৰাখিব, তেতিয়াহে পাছত খুৰমাটো খাবলৈ ভাল হ'ব। এতিয়া আটাখিনি 5-10 মিনিটমানৰ কাৰণে ঢাকি থৈ দিব। বহুত বেছি সময় ঢাকি নাৰাখিব, কোমল হৈ যাব। এয়া মই 5 মিনিটমানৰ পাছত আকৌ ঢাকোনখন দাঙি চাইছোঁ। এতিয়া মই আটাৰ লাড়ুটো 2টা সমান ভাগত ভাগ কৰি লৈছোঁ আৰু অলপ ডাঠকৈ ৰুটি বেলাৰ নিচিনাকৈ বেলি ল'ম। আটা লাড়ুটো বেলাৰ পাছত এতিয়া মই খুৰমাটো শ্বেপ দি ল'ম। তাৰ বাবে মই দীঘলকৈ শ্বেপ দিম। সেইকাৰণে মই ছাইডকেইটা কাটি লৈছোঁ আৰু ক্ষীণকৈ দীঘল লাইনকৈ কাটি লৈছোঁ। আপোনালোকে নিজৰ হিচাপত খুৰমাৰ জোখটো নিজৰ হিচাপত বনাই ল'ব পাৰে। মই এনেকৈ দীঘলকৈ কাটি লৈছোঁ। আৰু মাজেৰে সমানকৈ কাটি লৈছোঁ। এনেকৈ মই দীঘলকৈ খুৰমা বনাম। আটা লাড়ুটোৰ বেলোতে একেবাৰে পাতল কৰি নেপেলাব, ডাঠ কৰি ৰাখিব। মই ইমানটো জোখতে ডাঠ কৰি লৈছোঁ। এতিয়া এইটো লাড়ু বেলাৰ দৰে আনটো লাড়ু মই একে পদ্ধতিৰে বেলি ল'ম আৰু খুৰমাৰ শ্বেপ দি ল'ম। মোৰ আনটো লাড়ু বেলা হৈ গ'ল। এতিয়া গেছৰ ওপৰত এখন কেৰাহী পাতি দি অলপ ৰিফাইন তেল লৈ তেলখিনি অলপমান গৰম হোৱাৰ পাছত মই এটাকৈ খুৰমাবোৰ দি দিছোঁ। তেলখিনি বহুত বেছিকৈ গৰম হ'ব নালাগে, অলপ গৰম হ'লেই হয়। বহুত বেছিকৈ গৰম যদি হয় তেনেহ'লে খুৰমাটো বাহিৰৰখন ৰঙচুৱা পৰিব আৰু ভিতৰৰখন নিসিজিবগৈ। মই গেছৰ ফ্লেমটো এতিয়া একেবাৰে ল' কৰি ৰাখিছোঁ। ল' টু মিডিয়ামতে খুৰমাবোৰ আপোনালোকে ভাজিব। এয়া প্ৰথমৰ খুৰমাখিনি ভজা মোৰ হৈ গৈছে। এইখিনি এতিয়া মই এখন প্লেটলৈ উলিয়াই লৈছোঁ আৰু বাকীখিনি খুৰমাও মই একে পদ্ধতিৰে ভাজি ল'ম। এতিয়া 5 মিনিটমানৰ কাৰণে গেছৰ ফ্লেমটো অফ কৰি দিব আৰু তেলখিনি অলপ ঠাণ্ডা হোৱাৰ পাছত খুৰমাখিনি আকৌ মই দি দিছোঁ আৰু এইখিনিও মই আগৰ দৰে ফ্ৰাই কৰি ল'ম। গেছৰ ফ্লেমটো বঢ়াই নিদিব, মিডিয়াম টু ল' ফ্লেমতে খুৰমাখিনি ভাজি ল'ব ৰঙচুৱা পৰালৈকে
আৰু মাজে মাজে লৰাই থাকিব। এইখিনি খুৰমা মই একেদৰে ভাজি ললোঁ আৰু ইফালে গেছৰ ওপৰত মই এখন কেৰাহী পাতি দিলোঁ। কেৰাহীখনতে মই সেই একেটা কাপেৰে 1 কাপ চেনি লৈছোঁ আৰু আধা কাপ পানী লৈছোঁ। এতিয়া গেছৰ ফ্লেমটো মই অন কৰি দিম আৰু এই চুগাৰ চিৰাপটো তৈয়াৰ কৰি ল'ম। চেনিখিনি সহজে গলি যাবৰ কাৰণে এখন হেতাৰে মই লৰাই দিছোঁ। আপোনালোকে যদি চেনি বেছিকৈ খাই ভাল পায় তেনেহ'লে চুগাৰ চিৰাপটো বেছিকৈ ডাঠ হ'বলৈ দিব। মই চেনি বেছিকৈ খাই ভাল নাপাওঁ বাবে অলপ তাঁৰডালৰ নিচিনা হোৱালৈকে মই চেনি চিৰাপখিনি বনাই লৈছোঁ। আপোনালোকে যদি চেনি বেছিকৈ ভাল পায় তেনেহ'লে চুগাৰ চিৰাপটো বেছিকৈ ডাঠ হ'বলৈ দিব। মই চেনি কমকৈ খাওঁ বাবে মই বেছিকৈ ডাঠ হ'বলৈ দিয়া নাই। এতিয়া মই গেছৰ চুইচটো অফ কৰি দিলোঁ আৰু খুৰমাখিনি চেনি চিৰাপত দি দিছোঁ আৰু হেতাখনে ভালকৈ লৰাই দিছোঁ যাতে চুগাৰ চিৰাপ ভালকৈ খুৰমাবিলাকৰ গাত লাগি ধৰে। এনেকৈ 5 মিনিটমান লৰাই দিয়াৰ পাছত চুগাৰ চিৰাপখিনি যেতিয়া ঠাণ্ডা হ'ব আৰু খুৰমা গাত তেতিয়া ধুনীয়াকৈ লাগি ধৰিব। এয়া চাওকচোন ধুনীয়াকৈ লাগি ধৰিছে। এতিয়া খুৰমাখিনি মই এটা বাতিলৈ নমাই লৈছোঁ। আপোনালোকে বাৰু এনেকৈ আগতে আটাৰ পৰা খুৰমা বনাইছেনে? যদি নাই বনোৱা মোৰ ৰেচিপিটো ফ'ল' কৰি এবাৰ নিশ্চয় বনাই চাব আৰু বনাই খাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আপোনালোকৰ ধুনীয়া ধুনীয়া কমেণ্টবোৰে মোক নতুন নতুন ভিডিঅ'বোৰ বনাবলৈ সাহস দিয়ে, প্ৰেৰণা দিয়ে। আৰু ৰেচিপিটো চাই যদি আপুনি ভাল পাইছে তেনেহ'লে বন্ধু-বান্ধৱী তথা ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব। আৰু আমাৰ চেনেলটো যদি আপুনি প্ৰথমবাৰলৈ চাইছে মোক নিশ্চয় ছাবস্ক্ৰাইব কৰি দি আগবঢ়াই লৈ যাব। আৰু এই থাকি যোৱা চেনি চিৰাপখিনি দেখিছেনে? আপোনালোকে চাহৰ লগতো খাব পাৰে বা অন্য কিবা মিঠাই বনালে মিঠাইটো দি দিব পাৰে। একেবাৰে সহজ বনাবলৈ আৰু বেছি দেৰি নালাগে। এতিয়া মই এটা ভাঙি দেখাইছোঁ চাওকচোন। একেবাৰে মচমচীয়া হৈছে, একেবাৰে পাৰফেক্ট হৈছে খুৰমাখিনি। আপোনালোকেও নিশ্চয় এবাৰ বনাই খাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।